আমাৰ ভিডিঅ'ত আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো ছাকচেছ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ যিমান পাৰোঁ আপোনালোকক প্ৰভাইড কৰি থাকোঁ। লগতে ৰেগুলাৰ আপডেটখিনি আপোনালোকে তাতে লাভ কৰিব। এতিয়া বৰ বেছি সময় নষ্ট নকৰোঁ। আজি ভিডিঅ'টো এটা চিম্পুল ভিডিঅ' আৰু এটাই ভিডিঅ' য'ত নেকি 20টাকৈ অসম চৰকাৰৰ 20খনকৈ এডভাৰটাইজমেণ্ট তাতে আলোচনা কৰা হ'ব। 20খনকৈ এডভাৰটাইজমেণ্ট মানে তো হিউজ নাম্বাৰ অফ পোষ্টেই হ'ব ডেফিনেটলি। তো কিমান পোষ্ট আছে প্ৰতিখন এডভাৰটাইজমেণ্টতে আমি কৈ যাম, আপোনালোকে চাই যাব। ঠিক আছে, ইয়াতে প্ৰথম পোষ্টটো ওলাই আহিছে, আপোনালোকে চাই লওক। অফিচ অফ দ্য জুডিচিয়েল চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোকৰাঝাৰৰ তৰফৰ পৰা প্ৰথম পোষ্টটো ইয়াতে ভেকেণ্ট কৰা হৈছে। আৰু এইটো ইয়াত খুব সুন্দৰভাৱে লিখাই আছে। চ' applications in prescribed form in A4 size are hereby invited from the eligible candidate who are citizens of India as defined in Article 5 and 6. এইখিনি আমি ডিটেইলছত পঢ়ি নাযাওঁ, যিখিনি ইম্পৰ্টেণ্ট একেবাৰে শ্বৰ্টত কৈ যাম প্ৰতিখন এডভাৰটাইজমেণ্টৰ, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গুচি যাব, কাৰণ 20টা এডভাৰটাইজমেণ্ট একেলগে আলোচনা কৰি দিয়াটো সহজ কথা নহয় দেই। গতিকে এইখিনি আহি আছে, আপোনালোকে চাই ল'ব একবাৰ। তো ড্ৰাইভাৰ পোষ্টত আপোনালোকক ইয়াতে ৰিক্ৰুইট কৰা হ'ব। এটাই পোষ্ট আছে আৰু দৰমহা খুব ভাল দৰমহা, 14,000 পৰা 70,000লৈকে আপোনালোকে বেছিক চেলাৰী লাভ কৰিব। লগতে 5,200 গ্ৰেড পে'। তো গ্ৰেড পে'ৰ থাৰ্ড গ্ৰেডৰ এটা খুব সুন্দৰ গ্ৰেড পে'। গতিকে ড্ৰাইভাৰ পোষ্টত কিন্তু আপোনালোকে আবেদন কৰিব পাৰে। OBC MOBCৰ কাৰণে এইটো ৰিজাৰ্ভেশ্যন আছে, এটাই পোষ্ট। গতিকে OBC MOBC যিসকল কেটেগৰীটো তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। স্কিল টেষ্ট ফ'ল'ড বাই ভাইভা ভইচ। ভাইভা ভইচৰ লগতে আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাৰমানে আপোনালোকে ড্ৰাইভ কৰি দেখাব পাৰিব লাগিব। ড্ৰাইভটোতো কৰিব লাগিবই, যদি আপোনালোকে ড্ৰাইভাৰ হ'বলৈ গৈছে তো ড্ৰাইভিং ডেফিনেটলি জানে, হয়নে? LME লাইচেঞ্চখন কিন্তু লাগিব। এতিয়া ইলিজিবিলিটি কোৱালিফিকেশ্যনখিনি চাই লওক। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব, তাৰমানে ক্লাছ 10 পাছ কৰা হ'ব লাগিব, তাৰমানে SSLC পাছ কৰা হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট নট লেছ দেন 18 বছৰ আপোনালোকে তলত হ'ব নালাগিব আৰু 43 বছৰতকৈ ওপৰত হ'ব নালাগিব। আৰু আপোনালোকৰ এজ কেলকুলেট কৰিব 1 November 2025। ঠিক আছে। মাষ্ট হোল্ড ভেলিড ড্ৰাইভিং লাইচেঞ্চ ইছুড বাই দ্য কম্পিটেণ্ট অথৰিটি। মই কৈছোঁ LMB লাইচেঞ্চখন আপোনালোকক লাগিব। মাষ্ট বিলং টু OBC MOBC কেটেগৰী, যিহেতু OBC MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, গতিকে OBC MOBC কেটেগৰী হ'ব লাগিব। মাষ্ট প্ৰচেছে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰণ মই আপোনালোকক কওঁৱেই যে আপোনালোকে এক্সচেঞ্জৰ যদি আপোনালোকৰ ভেলিডিটি গৈছে, ৰিনিউ কৰিবলগীয়া হৈছে, জল্দি কৰি ল'ব, কাৰণ বহুত ইম্পৰ্টেণ্ট। এখন ভেলিডেই বিচাৰে সদায় গভটে। ঠিক আছে, ৰিকুৱাৰ্ড ডকুমেণ্টখিনি এইখিনি একবাৰ চাই ল'ব। মই এইখিনি ডিটেইলছত নকওঁ, মই পোষ্ট আৰু কোৱালিফিকেশ্যনসমূহৰ বিষয়ে কৈ যাম। ইয়াতে হাউ টু এপ্লাই ইয়াত খুব সুন্দৰভাৱে লিখা আছে। অফলাইন যিহেতু এপ্লাই কৰিব লাগিব, এইটো আপোনালোকে এড্ৰেছত ফৰ্মখন ফিল আপ কৰি পানি যিখিনি ডকুমেণ্ট লাগে সেই ডকুমেণ্টখিনি ক্লিক কৰি পানি আপোনালোকে পঠাই দিব। ঠিক আছে, সেইটো এড্ৰেছত পঠাই দিলে হ'ব। ইয়াতে আৰু কৈছে এপ্লিকেশ্যন চেল বি ৰিটেন নিটলি ইন কেপিটেল আৰু ব্লক লেটাৰত আপোনালোকে লিখিব, পাৰিলে ব্লেক পেইনলি ইউজ কৰিব। কেণ্ডিডেট হু আৰ অলৰেডি ইন গভ ছাৰ্ভিচ মাষ্ট এপ্লাই থ্ৰু প্ৰপাৰ চেনেল। যদি গভ ছাৰ্ভিচত আপোনালোকে অলৰেডি আছে দেন আপোনালোকে NOC দিব লাগিব। ডেট অফ ইণ্টাৰভিউ টেষ্ট উইল বি নটিফাইড লেটাৰ্ছ অন। আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু ড্ৰাইভিং টেষ্টৰ কথা পৰৱৰ্তী সময়ত ৱেবছাইটৰ জৰিয়তে যোগাযোগ কৰা হ'ব, আপোনালোকক দেখাই দিয়া হ'ব, কৈ দিয়া হ'ব। এ প্ৰভিজনেল চিলেকশ্যন লিষ্ট অফ কেণ্ডিডেটছ ইলিজিবল ফৰ এপিয়াৰিং ইন দ্য টেষ্ট ইণ্টাৰভিউ এলং উইথ ৰিজেক্ট লিষ্ট উইল বি আপলোডেড ইন দ্য অফিচ। কেতিয়াবা এনেকুৱা হয়, বহুতে এপ্লিকেশ্যনখন ফিল আপ কৰোঁতে ভুল কৰে, বহুতে ডকুমেণ্ট নিদিয়ে, বহুতৰ প্ৰপাৰ ডকুমেণ্ট নাথাকে, গতিকে তেওঁলোকৰ ৰিজেক্ট লিষ্টত তেওঁলোকৰ নামো দিয়া হ'ব। আৰু যিসকল চিলেকশ্যন লিষ্টত থাকিব শ্বৰ্ট লিষ্টেড কেণ্ডিডেট, তো তেওঁলোকে আহি পানি তাতে এক্সামটো দিব পাৰিব। গতিকে সেইটোৱে থুলমূলকৈ মই এইখন এডভাৰটাইজমেণ্টখনৰ কথা গোটেইখিনি ক'লোঁ। বাকী এইখিনি অলপ কিবা কথা লিখা আছে, এইখিনি আপোনালোকে একবাৰ চাই ল'ব। ঠিক আছে, মই দেখাই দিছোঁ। মই এটা ডিটেইলছত কৈ গ'লে যথেষ্ট দীঘলীয়া হৈ যাব। ঠিক আছে, নেক্সটখন এডভাৰটাইজমেণ্টত আমি যাম। ইয়াতে লাষ্ট ডেটৰ কথা ক'বলৈ থাকি গ'ল। লাষ্ট ডেটটো হৈছে 19 November 2020। গতিকে আজি পৰা যথেষ্ট সময় আছে 19 নৱেম্বৰলৈকে। তো আপোনালোকে এপ্লাই কৰি ল'ব দেই, যদি আপোনালোকে এলিজিবল বুলি ভাবিছে নিজকে। নেক্সট এডভাৰটাইজমেণ্টখনত যাম এতিয়া। নেক্সট এডভাৰটাইজমেণ্টখন বাক্সা জুডিচিয়াৰীৰ পৰা ওলাইছে, যিখনত নেকি 15 নৱেম্বৰ আপোনালোকৰ লাষ্ট ডেট। মই প্ৰথমতে লাষ্ট ডেটটো কৈ দিছোঁ,
15 নৱেম্বৰ লাষ্ট ডেট হয় আৰু ইয়াতে খুব সুন্দৰভাৱে লিখাই আছে ষ্টেণ্ডাৰ্ড ফৰ্মেটত আপোনালোকে ইয়াতো অফলাইন এপ্লিকেশ্যনছ কৰিব লাগিব অনলাইনত নহ'ব যিহেতু ইয়াতো এটাই পোষ্ট আছে ড্ৰাইভাৰ পোষ্ট এইটো কিন্তু টেম্পৰাৰী পোষ্ট হয় কোনো পাৰ্মানেণ্ট পোষ্ট নহয় পূৰ্বতে কোকৰাঝাৰ যিটো আমি আলোচনা কৰিছিলোঁ সেইটো পাৰ্মানেণ্ট আছিলে আৰু এইটো টেম্পৰাৰী হয় ইয়াতে আপোনালোকে 8 পাছলৈ আবেদন কৰিব পাৰিব গতিকে কোৱালিফিকেশ্যনো কম 10 পাছৰ দৰকাৰ নাই যদি 8 পাছো কৰিছে 8 পাছৰ চাৰ্টিফিকেট আছে দেন ইউ উইল বি এলিজিবল আৰু আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্সখন খালি লাগিব LMB-খন লাগিব ড্ৰাইভিং স্কিল টেষ্ট আৰু ভাইবা হ'ব আপোনালোকৰ ইয়াতেও চেলাৰীটো বহুত বেছি কম নহয় 15,000 টকা পাৰ মান্থ চেলাৰী পাব দ্য পোষ্ট ইজ পিউৰলি টেম্পৰাৰী বেচিছ এণ্ড চেল বি লিয়েবল টু বি টাৰ্মিনেটেড এট এনি টাইম তাৰমানে ইয়াত চিধাকৈ আপোনালোকক কৈ দিছে যে পোষ্টটো টেম্পৰাৰী বেচিছত দিয়া হৈছে আপোনালোকক হঠাতে উলিয়াই নিদিয়ে কিন্তু কিবা প্ৰয়োজন সাপেক্ষে আপোনালোকক টাৰ্মিনেটো কৰিব পাৰে দেই জেনেৰেলি এনেকুৱা ধৰণৰ গভ ডিপাৰ্টমেণ্টত সোমাই গ'লে উলিয়াই দিয়াৰ প্ৰশ্ন নাহে জেনেৰেলি যিহেতু তাত সোমাই যোৱা হয়নে কিন্তু টাৰ্মিনেট কৰাৰ চান্সেছ নাই বুলি আপোনালোকে ভাবিব নালাগে নেক্সট এপ্লিকেশ্যন হু পছেছেছ এ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ এবভ চেল বি ইনএলিজিবল টু এপ্লাই ফৰ দ্য চেইড পোষ্ট যদি আপোনালোকে MA MSc MCom বা MTech কৰি পানি ইয়াতে এপ্লাই কৰিছে বা তাতকৈও বেছি পঢ়ি পানি এপ্লাই কৰিছে আপোনালোক ইলিজিবল বুলি ধৰা নহ'ব হয়নে কাৰণ আপোনালোকে বেছি কোৱালিফিকেশ্যন লৈ আহিব হাউ টু এপ্লাই ইয়াত এপ্লাই কৰিবৰ কাৰণে থিম একে ষ্টেণ্ডাৰ্ড ফৰ্মেটত আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব আৰু এই এড্ৰেছটো আপোনালোকে পঠাই দিব লাগিব মই ডিটেইলছত নকওঁ বৰ বেছি ডিটেইলছত ক'বলৈ নাযাওঁ কাৰণ এইখিনি আপোনালোকে পঢ়িব কাৰণ গোটেইখিনি মই কৈ দিলে কেনেকৈ হ'ব নহয়নে নিজেও অলপ পঢ়িব লাগিব আৰু 20খনকৈ এডভাৰটাইজমেণ্ট একেটা ভিডিঅ'তে আলোচনা কৰিবলৈ গৈ আছোঁ যেতিয়া ভিডিঅ'টো দীঘল হৈ যাব বেছি ডিটেইলছত ক'বলৈ গ'লে মই অকণমান জাষ্ট ইনফৰ্মেশ্যনটো আপোনালোকক দিছোঁ ইয়াতে দ্য এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম অফ দ্য কেণ্ডিডেট চেল বি একম্পেডিড উইথ ইয়াতে চেল্ফ এটেচে কপিজ অফ দ্য গোটেইখিনি ডকুমেণ্টৰ লাগিব আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যন ড্ৰাইভিং লাইচেন্স এজ প্ৰুফ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ভেলিড লাগিব দেই এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড 2খন ফটো লাগিব ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ্ড ফটোগ্ৰাফী আৰু চেল্ফ এটেচেড কপি অফ দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ চেল্ফ এটেচেড ফটোকপি লাগিব ঠিক আছে তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপমান আছে এইখিনি চাই ল'ব আপোনালোকৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 40 বছৰতকৈ বেছি হ'ব নালাগিব ঠিক আছে আৰু এইখিনি LMB কথাই লিখা আছে দিছে লাইচেন্সখন LMB হ'ব লাগিব কিছুমানত HMB বিচাৰে এইবিলাকত সেইবিলাক নিবিচাৰে ডিফেন্স লাইনৰ বিলাকত HMBখন বিচাৰে আৰু যি নহওক এইখিনি অলপমান নিজে চকু ফুৰাই ল'ব কেনেকৈ ধৰণে ক'ত কি হ'ব আৰু অফিচিয়েল ৱেবছাইট চাই থাকিব অতি সোনকালেই চাগে ৰিটেনৰ এক্সামিনেশ্যনৰ ডেট ৰিটেনৰ ভাইবাৰ এক্সামিনেশ্যনৰ ডেটটো দি দিব পাৰে আমি নেক্সট এডভাৰটাইজমেণ্টখনলৈ যাওঁ নেক্সট এডভাৰটাইজমেণ্টটো ওলাইছে অসম সৰ্বশিক্ষা অভিযান SSAৰ তৰফৰ পৰা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ওলাইছে গতিকে অসমৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা পোষ্টবিলাক ওলাই আছে গতিকে ইয়াতো যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰে অসম সৰ্বশিক্ষা অভিযান বুলি ক'লে হয়তো সকলোৱে বুজিয়ে পায় ইয়াতে দুটা পোষ্ট মুকলি হৈছে এটা কুক আৰু এটা হেল্পাৰ আৰু দুইটাৰে কাৰণে আপোনালোকে ৰেচিডেন্সিয়েল স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ গাৰ্লছ দুধনৈ আণ্ডাৰ দ্য দুধনৈ এক্সামিনেশ্যনছ ব্লক 11 to 14 years গাৰ্লছ চাইড হ'ব লাগিব আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম এজ লিমিট শুড নট বি এক্সিড আপোনালোকে 45 বছৰৰ ওপৰতে ইয়াতে আবেদন কৰিব নোৱাৰিব ওৱান কুক ইন ইটছ RSTC হেভিং এক্সপিৰিয়েঞ্চ ইন কুকিঙৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব দ্য কেণ্ডিডেট শুড হেভ কেয়াৰিং পাৰ্চনেলি এণ্ড উইলিং টু ৱৰ্ক হাৰ্ড ইন মিছন মোডত কাম কৰিব লাগিব যিহেতু গতিকে সেইখিনি আপোনালোকক স্মাৰ্টলি কৈ দিয়া হৈছে দ্য জব উইল বি পিউৰলি অফ টেম্পৰাৰী নাচাৰ এইটো টেম্পৰাৰী জবেই হয় পাৰ্মানেণ্ট জব নহয় যিহেতু SSA কথা জানেই সৰ্বশিক্ষা অভিযান এটা অভিযান হয় কিন্তু সৰ্বশিক্ষা অভিযান সেই তেতিয়াৰ পৰা এতিয়ালৈকে চলিয়ে আছে নহয় জানো সৰ্বশিক্ষাৰ যিসকল শিক্ষক তেওঁলোককতো পাৰ্মানেণ্টো কৰি দিয়া হৈছে গতিকে একেবাৰে মনত প্ৰশ্ন লৈ পানি আবেদন কৰিব নালাগে যদি বিচাৰি ইয়াতে আবেদন কৰি লওক দ্য এণ্টায়াৰ এগ্ৰিমেণ্ট উইল বি অট'মেটিকেলি টাৰ্মিনেটেড অন দ্য কমপ্লিশ্যনছ অফ দ্য এগ্ৰিমেণ্ট যেতিয়া কণ্ট্ৰেকচুৱেল জবত আপোনালোকক এপইণ্ট কৰা হয় এইটো লিখাই থাকে যেতিয়া টাৰ্মিনেট কৰিব পাৰে কিন্তু NHMA হওক SSA হওক বা ASRLMA হওক পঞ্চায়ত বিভাগৰ তো তেওঁলোকক আচলতে এনেকৈ ধৰণে টাৰ্মিনেট কৰা দেখা নাই ঠিক আছে তেওঁলোকো কণ্ট্ৰেকচুৱেলিয়ে কাম কৰি থাকে নো ডিমাণ্ড ফাৰ্ডাৰ এক্সটেনশ্যন উইল বি এণ্টাৰটেইনমেণ্ট বাকী এইখিনি আপোনালোকে অলপমান চাই ল'ব কি ডকুমেণ্ট লাগিব ইয়াতে আপোনালোকৰ মন্থলি আপোনালোকৰ দৰমহাটো কিমান হ'ব 5,500 হ'ব হয়নে পাৰ পজিশ্যন গতিকে যদি আপোনালোকে বিচাৰে দেন এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 15 নৱেম্বৰ
15 নৱেম্বৰ এই মাহৰ 15 নৱেম্বৰ লাষ্ট ডেট সময় আছে আবেদন কৰি ল'ব পাৰে নেক্সট এডভাৰটাইজমেণ্টত যাম নেক্সট এডভাৰটাইজমেণ্টটো ওলাইছে লেবাৰ কোড গুৱাহাটীৰ তৰফৰ পৰা গুৱাহাটীত চাকৰি কৰিব পৰা বিচৰাসকলে আবেদন কৰিব পাৰে পাৰ্মানেণ্ট পোষ্ট হয় লেবাৰ কোডত চকীদাৰৰ পোষ্ট ওলাইছে য'ত নেকি 12,000 পৰা 52,000লৈকে আপোনালোকে দৰমহা লাভ কৰিব গ্ৰেড পে 3900 তাৰমানে ইনিচিয়েলি সোমায়ে আপোনালোকে 24,000 টকা দৰমহা লাভ কৰিব এটাই পোষ্ট আছে ইউআৰসকলে আবেদন কৰিব পাৰিব তাৰমানে SC ST OBC একো কথা নাই সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 4 তাৰিখৰ পৰা আৰম্ভ হৈছে 4 নৱেম্বৰ তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে 19 নৱেম্বৰ গতিকে 19 তাৰিখলৈকে আবেদন কৰি থাকিব পাৰিব আৰু ইয়াতেও আপোনালোকৰ জাষ্ট যদি আপোনালোকে 8 পাছৰ যদি কোনোবা সাৰ্টিফিকেট আছে দেন ইউ উইল বি এলিজিবল এণ্ড দোজ হু হেভ পাছ HSLC তাৰমানে হায়াৰ ছেকেণ্ডেৰী এবভ চিল নট বি এলিজিবল যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে বা হায়াৰ ছেকেণ্ডেৰী ওপৰত পঢ়িছে দেন আপুনি এলিজিবল নহয় অভাৰ কোৱালিফিকেশ্যন থকাসকল এলিজিবল নহ'ব ইয়াত দ্য চিলেকশ্যন প্ৰচেছ উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম দ্য কেণ্ডিডেট চেল চেক দ্য নটিছ বোৰ্ড অফ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য আণ্ডাৰচাইন এজ ৱেল এজ দ্য অফিচিয়েল ৱেবছাইট অফ কামৰূপ ডিষ্ট্ৰিক্ট জুডিচিয়াৰী ফৰ ফাৰ্ডাৰ আপডেটছ তাৰমানে চিলেকশ্যন প্ৰচেছটো এতিয়া কৈ দিয়া নাই তেওঁলোকে আপোনালোকে আবেদন কৰি ৰাখক আবেদন কৰাৰ পিছত আপোনালোকে অফিচিয়েল ৱেবছাইট চেক কৰি থাকিব নহ'লে আমাৰ সৈতে সংযুক্ত হৈ থাকিব আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আমিতো এই আপডেটসমূহ দিয়ে থাকিম গতিকে তেওঁলোকে ফাৰ্ডাৰ সময়ত পাছত এইখিনি কথা ক'ব কেনেকৈ ধৰণে আপোনালোকৰ চিলেকশ্যনটো হ'ব টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ একবাৰ আপোনালোকে চাই ল'ব কি ডকুমেণ্ট কি দিব লাগিব কেনেকৈ ধৰণে এপ্লাই কৰিব লাগিব মই অকণমান ডিটেইলছত আপোনালোকক ক'লোঁ ইয়াতে কৈ থৈছোঁ প্লেচ এণ্ড ডেট অফ দ্য ইণ্টাৰভিউ উইল বি নটিফাইড ইন ডিউ কোৰ্চ ইন দ্য ৱেবছাইট আপোনালোকক তাতে জনোৱা হ'ব দেই ইয়াতে ডিটেইলছত গোটেইখিনি কথাই কৈ আছে মই এটা এটাকৈ পইণ্ট এতিয়া আলোচনা নকৰোঁ যিহেতু অকণমান দীঘলীয়া হৈ যাব পাৰে ভিডিঅ'টো নহয় জানো ইয়াতে চাওক আবেদন কৰিবৰ কাৰণে এপ্লিকেশ্যনছ আৰ টু বি ছাবমিটেড ইন দ্য ড্ৰপ বক্স উইদিন দ্য অফিচ ৱৰ্কিং আৱাৰ্ছ ইন কোৰ্ট অফিচ অৰ দ্য বাই পোষ্ট তাৰমানে পোষ্টৰ যোগেদিও আপোনালোকে দিব পাৰে স্পীড পোষ্টৰ যোগেদি এইটো আপোনালোকৰ এড্ৰেছ 2 বুলি কৈ পিনি অফিচ অফ দ্য প্ৰেচিডিং অফিচাৰ তাত দিব পাৰে নহ'লে তাতে গৈ পিনি আপোনালোকে তাতে যিটো বক্স আছে তেওঁলোকৰ সেই বক্সটোত ভৰাই থৈ আহিলেও হ'ব ড্ৰপ বক্সটোত ঠিক আছে ডিটেইলছৰ কথাখিনি কোৱা আছে আপোনালোকে একবাৰ চকু ফুৰাই ল'ব ঠিক আছে নেক্সট এডভাৰটাইজমেণ্টত আমি যাম 5 নম্বৰ এডভাৰটাইজমেণ্টটো ওলাইছে শিৱসাগৰৰ পৰা ইয়াতে চক স্পষ্টকৈ লিখা আছে কনচিকুৱেণ্ট আপন দ্য ভেকেঞ্চিজ ডেট হেভ এৰেজেন্স আণ্ডাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট 3 পোষ্ট 3টা পোষ্ট আছে GIS এছিষ্টেণ্টৰ 3টা পোষ্ট 1 ইচ ফৰ শিৱসাগৰ নাজিৰা এণ্ড ডিমৌ তিনিটাৰে প্লেচ অফ পোষ্টিং বেলেগ বেলেগ হ'ব শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে হ'ব কিন্তু এটা শিৱসাগৰ এটা নাজিৰা আৰু এটা ডিমৌত হ'ব ডিমৌ ৰেভিনিউ চাৰ্কেল এই ৱাক ইন ইণ্টাৰভিউ ইয়াতে আপোনালোকক কৰা হ'ব যিটো নেকি 11 নৱেম্বৰ তাৰিখে হ'ব আৰু আজি কেই তাৰিখ আজি 8 নৱেম্বৰ গতিকে এইটো অকণমান শ্বৰ্ট সময় আছে যদি আজি আপোনালোকে ভিডিঅ'টো চাই লয় তেন আপুনি আবেদন কৰক আৰু সোনকালে গৈ পিনি এক্সামটো দি আহক দেই এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰ তাতে আপোনালোকৰ এংগেজমেণ্ট কণ্ট্ৰেকচুৱেল বেচিছত হ'ব মিছন বসুন্ধৰা কামত আপোনালোকক নিয়োগ কৰা হ'ব ইয়াতে ৰেছপঞ্চিবিলিটিখনি দিয়া আছে এইখিনি চাই ল'ব কি কৰিব লাগে পাৰফৰ্ম কোৱালিটি এছুৰেঞ্চ প্ৰিপেৰেশ্যনছ অফ GIS ৰিলেটেড এইখিনি গোটেইখিনি পঢ়িব মই ডিটেইলছত নকওঁ ইয়াতে আপোনালোকৰ এজ লাগিব এবভ 21 ইয়াৰ্ছ তাৰমানে 21 বছৰৰ পৰা 45 বছৰলৈকে যদি আপোনাৰ বয়স আছে দেন ইউ উইল বি এলিজিবল আপোনালোকে এলিজিবল হ'ব আৰু বয়সটো হিচাপ কৰা হ'ব 1 জানুৱাৰী 2025ৰ ভিতৰত আৰু ইয়াতে আপোনালোকৰ এলিজিবিলিটি লাগিব আপুনি বেচেলাৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইন জিঅ'গ্ৰাফিত BA হ'ব লাগিব জিঅ'গ্ৰাফিত BSc হ'ব লাগিব জিঅ'লজিত মেথমেটিক্সত BSc কৰা হ'ব লাগিব নহ'লে জিঅ' ইনফৰমেটিক্সত বা ফিজিক্সত কৰা হ'ব লাগিব কম্পিউটাৰ চায়েন্স অৰ এ ৰিলেটেড ফিল্ড উইথ কম্পিউটাৰ ডিপ্ল'মা ইন GIS এণ্ড ৰিম'ট চেন্সিং এইবিলাকত যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লে আপুনি আবেদন কৰিবলৈ পাৰিব নহ'লেও আপোনালোকে যদি MTech কৰিছে MSc কৰিছে GIS এণ্ড ৰিম'ট চেন্সিঙত নহ'লে জিঅ' ইনফৰমেটিক্সত বা MCA MA MSc কৰিছে ইন জিঅ'গ্ৰাফিত জিঅ'লজি মেথমেটিক্স এনভাইৰমেণ্টেল চায়েন্স এইকেইটা ছাবজেক্টত যদি কৰিছে উইথ জিঅ' ইনফৰমেটিক্স দেন আপুনি এলিজিবল হয় ইয়াতে ডিজাৰেবল কিছুমান কোৱালিফিকেশ্যনো আছে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় যদি আছে ভাল নাথাকিলেও আপোনালোকে ওপৰৰ যিকেইটা কোৱালিফিকেশ্যন মই কৈ গ'লোঁ যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চৰ কথা কৈছে এক্সপিৰিয়েঞ্চটো লাগিবই বুলি কথা নাই ইয়াতে প্ৰিফাৰেঞ্চ দিব এক্সপিৰিয়েঞ্চ থকাসকলক প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইথ ৰেলিভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ অফ minimum 2 years. Preference will be given to the RCCC training
যিটো মণ্ডলৰ ট্ৰেইনিং সেইটোকে RCC ট্ৰেইনিং বুলি কোৱা হয় তেওঁলোকক প্ৰিফাৰেঞ্চ কৰা হ'ব গতিকে এইটো আপোনালোকৰ লাগিবই বুলি কথা নাই যদি আছে ভাল কথা যদি নাইও আপোনালোকে এপ্লাই কৰিব আৰু স্কিলছখিনি কথা কোৱা হৈছে সেইখিনি আপোনালোকে চাই ল'ব আৰু দৰমহা আপোনালোকক 25,000 টকা পাৰ মান্থ দিয়া হ'ব এটা ফিক্স চেলাৰী হয়তো কিবা এটা ইনক্ৰিমেণ্ট লাগিব পাৰে সেইখিনি আমি এতিয়া আলোচনা নকৰোঁ আৰু ডকুমেণ্ট নিডেড ফৰ দ্য ইণ্টাৰভিউত যাবলৈ আপোনালোকে এইখিনি ডকুমেণ্ট লৈ যাব লাগিব একবাৰ পঢ়ি ল'ব দি ডিটেইল কাৰিকুলাম তাৰপিছত ফটো আইডেণ্টিটি কাৰ্ড অৰিজিনেল এডুকেশ্যনেল চাৰ্টিফিকেট যিমানখিনি আছে লৈ যাব ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে লৈ যাব ফটো কপি এইখিনি দৰকাৰ হ'ব টাৰ্মছ এণ্ড কণ্ডিশ্যনত এইখিনি আছে একবাৰ চাই ল'ব এতিয়া নেক্সট এডভাৰটাইজমেণ্টত যাম নেক্সট ৰিক্ৰুইটমেণ্টটো ওলাইছে এডভাৰটাইজমেণ্টটো দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ তাৰমানে DSWOৰ পৰা ওলাইছে যিটো কোকৰাঝাৰৰ হয় কোকৰাঝাৰৰ দুটালৈকে পালোৱেই আমি এতিয়ালৈকে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট তাৰ পৰা এই ভেকেঞ্চিখিনি ওলাইছে লাষ্ট ডেটটো 24 নৱেম্বৰ গতিকে 24 নৱেম্বৰৰ ভিতৰত যদি আগত যদি ভিডিঅ'টো পাইছে এপ্লাই নিশ্চিতভাৱে কৰিব যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্টৰ এটা পোষ্ট ওলাইছে ইয়াতে 21,000 টকা দৰমহা দিছে আৰু আপোনালোকে ফিমেল কেণ্ডিডেট হ'লে সকলে এপ্লাই কৰিব পাৰিব মেলসকলে নোৱাৰিব এনি ওমেনে এপ্লাই কৰিব পাৰিব হেভিং মাষ্টাৰ্ছ ইন লত যদি আপোনালোকৰ মাষ্টাৰ্ছ আছে ছ'চিয়েল ৱৰ্ক নহ'লে ছ'চিয়লজি বা ছ'চিয়েল চায়েন্স সাইকোলজি উইথ এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ এটা এক্সপিৰিয়েঞ্চ কিন্তু আপোনালোকক বিচাৰিছে যদি গোটেইখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া মিলিছে দেন আপোনালোকে ইয়াতে কিন্তু আবেদন কৰি ল'ব দৰমহাও ভালেই ইমান বেছি বেয়া নহয় অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে এটাই পোষ্ট আছে এনি পাৰ্চনে এপ্লাই কৰিব পাৰিব ফিমেল বুলি কথা নাই ইয়াতে আপুনি খালি গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যিকোনো ছাবজেক্টৰ পৰা আৰু 3 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল হয় আৰু 17,000 টকা পাৰ মান্থ চেলাৰী দিয়া হ'ব গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে তাত আপোনালোকে কৰিবলৈ পাইছে গতিকে যদি বিচাৰে কৰি ল'ব পাৰে প্ৰথম ইনিচিয়েলি চেলাৰীটো কম থাকিব কিন্তু পাছত আপোনালোকে ইয়াৰলি ইনক্ৰিমেণ্ট পাই পিনি ভাল এটা চেলাৰী পাছলৈকে পাব পাৰে নেক্সট মাল্টিপাৰ্পজ ৱৰ্কাৰ ইয়াতে বাৰু অকণমান চেলাৰীটো বেছিয়ে কম দিছে বাৰু যি নহওক আজিৰ যুগত এইটো চেলাৰী লৈ চলিবলৈ অলপ বিশেষভাৱে প্ৰব্লেম হয় এইটো ৰিয়েলিটি হয় মই সেইকাৰণে কৈছোঁ তথাপি যদি কোনোবাই বিচাৰি আছে এনেকুৱা ধৰণৰ জব কোনোবাই বিচাৰি থাকিবও পাৰে গতিকে মাল্টিপাৰ্পজ ৱৰ্কাৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ফিমেল কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব গতিকে এটাই পোষ্ট আছে গতিকে আপোনালোকে ফিমেল কেণ্ডিডেটসকলে যদি HSLC পাছ কৰিছে অকল মেট্ৰিক পাছ কৰিছে আৰু 2 বছৰীয়া যদি এক্সপিৰিয়েঞ্চ আছে ভালেই হয় 10,500 টকাকৈ আপোনালোকে মন্থলি ৰিমুনেশ্যনটো পাব কুকৰ কাৰণে এটা পোষ্ট আছে তাতো ফিমেল কেণ্ডিডেটসকলকে এপ্লাই কৰিবলৈ কৈছে মেলে ইয়াতে এপ্লাই কৰিব নোৱাৰিব আৰু যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম 2 বছৰীয়া যদি কুকিঙত এক্সপিৰিয়েঞ্চ আছে দেন ভাল হয় আৰু ইয়াতে 10,500 টকাই আপোনালোকে পাব ঠিক আছে নেক্সট সিকিউৰিটি গাৰ্ড নাইট গাৰ্ডৰ কাৰণে এটাই পোষ্ট আছে আৰু ইয়াতে এনি পাৰ্চনছ মেল ফিমেল বুলি কথা নাই HSLC পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছ হ'লে আৰু 2 বছৰীয়া যদি এক্সপিৰিয়েঞ্চ আছে দেন ভাল হয় 9,000 টকা পাৰ মান্থ আপোনালোকে চেলাৰীটো প্ৰদান কৰা হ'ব নেক্সট এইখিনি তললৈ ডিটেইলছত অকণমান কি লাগিব ডকুমেণ্টছ দিয়া আছে পোষ্ট ৱাইজ ৰেচিডেণ্টেড ছুপাৰিণ্টেণ্ডেণ্ট অফিচ এছিষ্টেণ্ট গোটেইখিনি কথা ডিটেইলছত দিয়া আছে আৰু চিলেকশ্যন প্ৰচিডিঅ'ৰটো অকণমান টাফ চিলেকশ্যন প্ৰচিডিঅ'ৰ সেইকাৰণে কৈছোঁ যদি সুবিধা পাইছে সোমাই লওক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত সোমাবলৈ পোৱাটো ডাঙৰ কথা হয়নে তো সোমোৱাৰ পিছত চেলাৰী প্ৰথম ইনিচিয়েলি কমেই থাকক কিন্তু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এটা যেতিয়া সোমাব পাছত ইনক্ৰিমেণ্ট আপোনালোকে পাব আৰু সেই ডিপাৰ্টমেণ্টটোৰ পৰা ঘপককৈ আপোনালোকক উলিয়াই নপঠায় তথাপিও এইটো ৰিয়েলিটি যে এটা ভাল ৰেগুলাৰ চাকৰি সমান আপোনালোকৰ হ'ব নোৱাৰে তথাপিও এনেই থকাতকৈ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰি থাকিলে যথেষ্ট সুবিধা আপুনি লাভ কৰিব গতিকে মই সেইকাৰণে কৈছোঁ যদি কাৰোবাৰ প্ৰয়োজন লৈ ল'ব ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্টৰ ৰিটেন টেষ্ট হ'ব 100 নম্বৰৰ জেনেৰেল নলেজ তাতে আহিব 25 নম্বৰ ছাবজেক্টছ অৰ অন ওমেন প্ৰটেকশ্যনৰ ওপৰত 75 নম্বৰ আহিব ওমেন প্ৰটেকশ্যন ল'ৰ ওপৰত 75 নম্বৰ আহিব আৰু ভাইভাছ ইণ্টাৰভিউ শেষতে হ'ব অফিচ এছিষ্টেণ্টৰ কাৰণেও দিয়া আছে য'ত নেকি ৰিটেন টেষ্টটো নহয় তললৈ এইখিনি দিয়া আছে অকণমান চাই ল'ব ঠিক আছে নেক্সট ঠিক একেটা ডিপাৰ্টমেণ্টেই হয় গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা ওলাইছে গোৱালপাৰাও দুটা আমি আগতে আলোচনা কৰিছোঁ গতিকে সেই একে ডিপাৰ্টমেণ্ট লাষ্ট ডেট 17 নৱেম্বৰ তাৰিখে গতিকে যদি বিচাৰে এপ্লাই কৰিব ইয়াতো কেছ ৱৰ্কাৰ আৰু কাউন্সিলৰৰ পোষ্ট আছে কেছ ৱৰ্কাৰ কাৰণে 25,000 দৰমহা আৰু কাউন্সিলৰ কাৰণে 25,000 দৰমহা ভাল দৰমহা আছে এইকেইটা এপ্লাই কৰি ল'ব পাৰে কেছ ৱৰ্কৰ কাৰণে এনি ওমেনে আবেদন কৰিব পাৰিব যদি আপোনালোকে লত বেচেলাৰ কৰিছে বা ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি ছ'চিয়েল চায়েন্স সাইক'লজি এইবিলাকত যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰিছে দেন ইউ উইল বি ইলিজিবল আৰু 3 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল হয় যিকোনো ধৰণৰ গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট যিকোনো ধৰণৰ ইনষ্টিটিউট যদি কৰিছে দেন ভাল হয়
ঠিক আছে এণ্ড she should be a resident of the local community so that local human resources and expertise is utilized for effective functioning আৰু ইয়াতে ডেট অফ ইণ্টাৰভিউ দি দিছে 17 নৱেম্বৰ তাৰিখে গৈ পিনি আপোনালোকে ইণ্টাৰভিউ দিব লাগিব 9:30 পৰা 11টা বজাৰ ভিতৰত আৰু ইয়াতে গৈ পিনি আপোনালোকে জবটো লৈ লওক যদি বিচাৰিছে কাউন্সিলৰৰ কাৰণে এটা পোষ্ট আছে তাতে এনি ওমেনে এপ্লাই কৰিব পাৰিব ডিগ্ৰী ডিপ্লোমা ইন সাইকোলজিত হ'ব লাগিব সেক্ৰেটাৰী এইখিনি নিউৰোসায়েন্সেছ উইথ বেকগ্ৰাউণ্ড ইন হেল্থ সেক্টৰ হ'ব লাগিব কাউন্সিলৰৰ কাৰণে প্ৰিফাৰেবলি উইথ 3 years যদি এক্সপেৰিয়েন্স আছে দেন ইউ উইল বি এলিজিবল আৰু 17 নৱেম্বৰ তাৰিখে ইয়াৰো ইণ্টাৰভিউটো হ'ব গতিকে 9:30 পৰা 11টাৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 9মান বজাতে আপোনালোকে নিজৰ স্পট পাবগৈ ঠিক আছে আৰু ৰিজাৰ্ভ কৰা হৈছে কিন্তু কেৱল ওমেনৰ কাৰণে সিকিউৰিটি গাৰ্ডৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই 12000 টকা দৰমহা দিব 17 নৱেম্বৰ তাৰিখে ইণ্টাৰভিউটো হ'ব ভাইভা বছৰ হ'ব 9:30 পৰা 11টাৰ ভিতৰত ইণ্টাৰভিউটো হৈ যাব আপোনালোকে দুবছৰীয়া যদি এক্সপেৰিয়েন্স আছে ৱৰ্কিং এজ এ সিকিউৰিটি পাৰ্সনেল তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে প্ৰয়োজন নাই যিকোনো ধৰণৰ মানুহে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপমান আছে কি ডকুমেণ্ট লাগে কি নালাগে গোটেইখিনি অকণমান আপোনালোকে চাই ল'ব একেবাৰে সহজ ভাষাত লিখা আছে যদি কিবা অসুবিধা হয় আমাৰ সৈতে কণ্টেক্ট কৰিব যিহেতু আমি 20খনকৈ এডভাৰটাইজমেণ্ট ডিছকাশ্যন কৰি আছোঁ গতিকে আমাৰ কাৰণে সময়টো শ্বৰ্টেজ হৈ যায় আৰু বহুত দীঘলীয়া হৈ গ'লে আপোনালোকেও চাবলৈ ভিডিঅ'টো বেয়া লাগিব মই জাষ্ট এটা আপোনালোকক হিং দিছোঁ যে এইখিনি পোষ্ট ওলাইছে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে মই ভাবিছোঁ ভিডিঅ'টো কিন্তু আপোনালোকৰ কাৰণে হেল্পফুল হৈ আছে আৰু হেল্পফুল হৈছে যদি ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰি ৰাখিব লগতে ভিডিঅ'টো নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে এতিয়া নেক্সট এডভাৰটাইজমেণ্টখনত আমি যাম ইয়াতেও ঠিক একেটা ডিপাৰ্টমেণ্টৰ পৰাই ওলাইছে কিন্তু বঙাইগাঁৱৰ পৰা ভেকেঞ্চিখিনি ওলাইছে সেই একে ডিপাৰ্টমেণ্টৰ পৰা ইয়াতো আপোনালোকে একাউণ্ট এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আবেদন কৰিব পাৰিব একাউণ্ট এছিষ্টেণ্টে প্ৰায় 19000 টকা দৰমহা হ'ব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰে 10400 টকা লাভ কৰিব এটাই পোষ্ট আছে একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব ডিপ্ল'মা থাকিব লাগিব একাউণ্টছৰ ওপৰত নহ'লে আদাৰ ডিচিপ্লিন হেভিং একাউণ্টছ এজ এ ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব তাৰমানে আপোনালোকে BCom কৰাসকলে জেনেৰেলি একাউণ্টছৰ ওপৰত থাকে নলেজটো তেওঁলোকে আবেদন কৰিব পাৰিব এটা ডিৰেক্টলি কৈ দিয়া নাই যে বিকম সকলেই আবেদন কৰিব পাৰিব জেনেৰেল গ্ৰেজুৱেট হ'লেও পাৰিব কিন্তু একাউণ্টছৰ ওপৰত যদি কিবা ডিপ্ল'মা আছে তেতিয়াহ'লে ভাল হয় ঠিক আছে যদি এক্সপিৰিয়েঞ্চ আছে 3 বছৰীয়া তেন্তে আৰু ভাল হয় ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব আসলে কোৱালিফিকেশ্যনটো চাই দৰমহাটো কম দিছে বাৰু যি নহওক যদি বিচাৰিছে কৰিব পাৰে ইন কম্পিউটাৰ্ছ IT সেক্টৰত যদি আপোনালোকৰ কৰিছে গ্ৰেজুৱেশ্যন দেন ইউ উইল বি এলিজিবল জেনেৰেল কোৱালিফিকেশ্যন থাকিলেও হ'ব গ্ৰেজুৱেশ্যন আৰু আপোনালোকৰ 3 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ডাটা ৰিলেটেড ডাটা টাইপিং ৰিলেটেড তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব তলতে অকণমান টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপমান দিয়া আছে যদি বিচাৰে এইখিনি পঢ়ি ল'ব আৰু ইয়াতে 13 নৱেম্বৰ লাষ্ট ডেট গতিকে 13 নৱেম্বৰ আগতেই আবেদন কৰি লওক আৰু ইয়াতে সম্পূৰ্ণ অফলাইন এপ্লিকেশ্যন হ'ব ইয়াতে ডিটেইলছত গোটেইখিনি লিখা আছে একবাৰ চাই ল'ব সো দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপ্লাই ইন এ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্মখন সকলোৱে জানে নাপালেও আপোনালোকে গুগলত চাৰ্চ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মেটখন দি দিব গুগলে যদি নাপায় আমাৰ সৈতে কণ্টেক্ট কৰিব আমি মেইলত আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে যিখন নেকি গেজেটেড Part 9খন কিন্তু হ'ব লাগিব দ্য এপ্লিকেশ্যন শুড বি ছাবমিটেড ইন এ সিলেক্টেড sealed enveloped clearly mentioning the post applied for at the top apply for the post of account assistant এনেকৈ ধৰণে দিব তাৰপিছত টু দা বুলি কৈ পানি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ বঙাইগাঁও এনেকৈ ধৰণে ওপৰৰ এনভেলপটোত লিখি পানি ভিতৰতে আপোনালোকে সম্পূৰ্ণ ডকুমেণ্টৰ সৈতে গেজেট যিখন 9 যিখন এপ্লিকেশ্যন ফিল আপ কৰি পানি পঠাই দিব ঠিক আছে ডিটেইলছত কৈ নাযাওঁ কথাখিনি অলপ দেখাই দিলোঁ কি ডকুমেণ্ট লাগে ইয়াতে ডিটেইলছত আছে এতিয়া নেক্সট এডভাৰটাইজমেণ্টখন আমি যাম নেক্সট আহিছে অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC তৰফৰ পৰা যিখিনি পোষ্ট ওলাইছে এটাই পোষ্ট ওলাইছে ইয়াতে পোষ্টটো হৈছে এডভাইজাৰ প্ৰডাকশ্যনছ আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ গুৱাহাটী এটাই পোষ্ট ওলাইছে এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে যিকোনো ধৰণৰ কেটেগৰীৰ পৰা এপ্লাই কৰিব পাৰিব যেহেতু URত আছে জেনেৰেলত আছে আৰু ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাম দৰমহাটো বহুত বেছি ভাল গতিকে ভাল ধৰণে পঢ়ে যদি এইটো কিন্তু সিলেকশ্যন ল'ব পাৰে আপোনালোকে 16900 টকা গ্ৰেড পে আৰু 30000 ৰ পৰা 1,10,000 লৈকে আছে আপোনালোকৰ বেছিক পেটো হয়নে পে স্কেলটো ইয়াতে আপোনালোকে যদি BE BTech ইন কেমিকেল সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন এইখিনি যদি কৰিছে দেন আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব এইটো সৰু মানে জেনেৰেল কোৱালিফিকেশ্যনৰ কাৰণে নহয় গতিকে BE BTech কৰা সকলেহে ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে ডিটেইলছত নকওঁ ইয়াৰ লাষ্ট ডেটটো কৈ দিওঁ আৰু কি ডকুমেণ্ট লাগে কেনেকৈ ধৰণে এপ্লাই কৰিব পাৰে আপোনালোকে
চাই ল'ব যিহেতু এটাই পোষ্ট আছে দীঘলীয়াকৈ আমি নকওঁগৈ ঠিক আছে ইয়াতে লাষ্ট ডেট আপোনালোকৰ 23 নৱেম্বৰ তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে বাকী এইখিনি অলপমান চাই ল'ব নিজে ঠিক আছে কেনেকৈ ধৰণে এক্সাম পেটাৰ্ণ কি হ'ব যদি কিবা ডিটেইলছত জানিবলগীয়া থাকে আমাক মেইল কৰিব মেইলত আমি আছোৱেই মেইল বক্সটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত মেইল আইডিটো দিয়া আছে নেক্সট গুৱাহাটী হাইকোৰ্টৰ ৰিএডভাৰ্টাইজমেণ্টখন আপোনালোকে পুনৰ আবেদন কৰিব পাৰিব য'ত নেকি প্ৰিন্সিপাল ছিট গ্ৰেড জুনিয়ৰ গ্ৰেড ট্ৰেন্সলেটৰৰ কাৰণে এটা পোষ্ট আছিলে ইন দ্য প্ৰিন্সিপাল ছিট তাতে আপোনালোকৰ 14,000 পৰা 17,000 টকা দৰমহা 8,000 টকা গ্ৰেড পে থাৰ্ড গ্ৰেডৰ এটা চাকৰি গতিকে ইয়াতে আবেদন কৰিব পাৰে আৰু ইয়াতে আবেদন আপোনালোকৰ 12 নৱেম্বৰ তাৰিখলৈকে 12 নৱেম্বৰ তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব একচুৱেলি ইয়াতে 6 নৱেম্বৰ তাৰিখে আবেদন সম্পূৰ্ণ হৈ গৈছে তো 12 নৱেম্বৰ তাৰিখলৈকে ট্ৰেনজেকশ্যনটোহে আছিলে মই ভুলতে এইটো লৈ আহিলোঁ বাৰু যি নহওক এইটো আনিলোঁ যেতিয়া কথা কিছুমান ক'বলৈ থাকিবই তো গুৱাহাটী হাইকোৰ্টৰ আপোনালোকে বহুতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যাৰ কাৰণে আবেদন কৰিছিলে নিশ্চিতভাৱে তো সেই যাৰ কাৰণে ডিষ্ট্ৰিক্ট ৱাইজ যিটো যা এক্সামিনেশ্যন বৰ্তমান হ'বলৈ গৈ আছে সেই যাৰ কাৰণে আমাৰ জ্ঞানতীৰ্থ টীমে আপোনালোকৰ অনুৰোধতে 34খন গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি সেই কুৱেশ্যন পেপাৰসমূহৰ আৰ্হিত লেটেষ্ট পেটাৰ্ণত কি কৰিছিলে 10খনকৈ পেইড মক পেপাৰ আৰু এখন ফ্ৰী মক পেপাৰ ৰেডি কৰিছিলে তাৰমানে টোটেল 11খন মক পেপাৰ ৰেডি কৰিছিলে তাৰে 10খন পেইড আৰু এখন ফ্ৰীখন টেলিগ্ৰামত এভেইলেবল আছে গৈ পিনি চাই ল'ব পেটাৰ্ণটো কেনেকুৱা হৈছে লেটেষ্ট পেটাৰ্ণত তেনেকুৱা ধৰণে এক্সামিনেশ্যন আহিব কিমানটা কুৱেশ্যন আহিব গোটেইখিনি একদম ছেম সেট কৰা হৈছে গতিকে গৈ পিনি যদি লাগে লৈ ল'ব কেৱল 99 ৰুপিছত আপোনালোকে পে'মেণ্ট কৰিলে পাই যাব আৰু সেই মক পেপাৰসমূহ ল'বলৈ কিন্তু আপোনালোকে কি কৰিব লাগিব আমাৰ মেইল আইডিত জাষ্ট এটা মেছেজ ড্ৰপ কৰিলে হ'ব গোটেইখিনি কথা আমি মেইলত বুজাই দিম আৰু মেইলতে গোটেই মক পেপাৰসমূহ আপোনালোকে লাভ কৰিব যদি ফ্ৰী মক পেপাৰখন চাব বিচাৰিছে বা সেইখন ছল্ভ কৰিব বিচাৰিছে টেলিগ্ৰামত আছে একবাৰ চাই ল'ব ঠিক আছে এখন গুৱাহাটী হাইকোৰ্টৰ কাৰণে আমাৰ যিখন এডভাৰটাইজ ওলাইছিলে কেৱল 99 ৰুপিছতে যিহেতু পাই আছে আমাৰ মেইল আইডিটো এইটো g1565813@gmail.com ডেছক্ৰিপশ্যনত মেইল আইডিটো আছে তাতে গৈ পিনি জাষ্ট মেছেজ এটা কৰিলে হ'ব 10খন মক পেপাৰ আপোনালোকে পাই আছে পেইড মক পেপাৰ কেৱল 99 ৰুপিছত আৰু এখন ফ্ৰী মক পেপাৰ পাই আছে দেই যদি লাগে লৈ ল'ব মই ফ্ৰী মক পেপাৰখন অকণমান দেখাই দিম কেনেকুৱা ধৰণে আমি ছেট কৰিছোঁ এইখন চাই লওক একেবাৰে ফ্ৰী মক পেপাৰ এখন একেবাৰে লেটেষ্ট পেটাৰ্ণত বনোৱা হৈছে কিমানটা কুৱেশ্যন আহিব এইখিনি ইংলিছৰ কুৱেশ্যন যিহেতু ইংলিছৰ ওপৰত যদি বেছি গুৰুত্ব দিছে তেওঁলোকে 50টা কুৱেশ্যন ইংলিছৰ পৰাই আহিব ইংলিছৰ ওপৰত আপোনালোকে গুৰুত্ব দিব আৰু ইংলিছৰ পাছতে 50 নম্বৰ পাছতে আমি জিকে ষ্টাৰ্ট কৰিছোঁ জিকে প্ৰায় 20টা প্ৰায় 30টা কুৱেশ্যন জিকেৰ আহিব গতিকে জিকেৰো আমি দিছোঁ মেথছ দিছোঁ ৰিজনিং দিছোঁ গোটেইখিনি বস্তু ইয়াতে অসমীয়াও আছে যিহেতু অসমীয়াৰ 20 নম্বৰ কোৱালিফাইং ইন নেচাৰ গতিকে চাই ল'ব মক পেপাৰখন টেলিগ্ৰামত এভেইলেবল আছে ঠিক আছে নেক্সট এডভাৰটাইজমেণ্ট DC অফিচ গোলাঘাটৰ পৰা ওলাইছে ডিষ্ট্ৰিক্ট FRA চেলৰ পৰা কোঅৰ্ডিনেটৰ FRA আৰু MIS প্ৰগ্ৰেম FRA এছ'চিয়েট FRA 35,000 আৰু 25,000 টকা দৰমহা 35,000 কোঅৰ্ডিনেটৰৰ কাৰণে এটা মাষ্টাৰ হ'ব লাগিব ছ'চিয়েল ছায়েন্স বিষয়ত যদি 5 বছৰ এক্সপিৰিয়েঞ্চ আছে ভাল হয় আৰু MIS প্ৰগ্ৰেম এছ'চিয়েটৰ কাৰণে BSc বা BA হ'লেই হ'ল ষ্টেটিষ্টিক্স মেথমেটিক্স ইকনমিক্স ছ'চিয়েল ছায়েন্সত যদি হয় দেন আপোনালোকে আবেদন কৰিব পাৰিব 2 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া বেছি ভাল হয় আৰু অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলেহে ইয়াতে আবেদন কৰি ইণ্টাৰভিউ দিবলৈ মতা হ'ব গতিকে আবেদন কৰি থওক যদি শ্বৰ্টলিষ্টেড আপোনালোকক কৰে তেতিয়াহ'লে আপোনালোকে পৰীক্ষাটো দিবলৈ যাব পাৰিব আৰু আপোনালোকে ইয়াতে নিযুক্তি পত্ৰ পোৱাৰ সুবিধা হ'ব গতিকে এইখিনিয়ে গোটেই ডিটেইলছখিনি চাই ল'ব মই গোটেইকেইটা পইণ্ট এতিয়া নপঢ়োঁ যিহেতু ভিডিঅ'টো ইতিমধ্যে দীঘলীয়া হৈ গৈ আছে এতিয়া নেক্সট চাওক আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে চেণ্ট্ৰেলৰ এইটো জব হয় মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ পৰা ইয়াতে ওলাইছে ইয়াতে কিছুমান পোষ্ট বহুত বেছি ইম্পৰ্টেণ্ট কাৰণে মই লৈ আহিলোঁ চেণ্ট্ৰেলৰ জব আপোনালোকে বহুতে চেণ্ট্ৰেলৰ জব বিচাৰি থাকে নহয়নে এইখিনি অলপমান পঢ়ি চাব মই অকণমান ডিটেইলছত নাযাওঁগৈ ইয়াতে চাওক য়ং প্ৰফেশ্যনেল আণ্ডাৰ দ্য এজ অফ 28 years যদি আপোনালোকৰ বয়স 28 বছৰ হয় তেতিয়াহ'লে ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াতে 4 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈকে এপ্লাই কৰিব পাৰিব যথেষ্ট সময় আছে হাতত গতিকে যদি বিচাৰে এপ্লাই কৰি ল'ব জব ডেছক্ৰিপশ্যন ইয়াতে আছে 49টা পোষ্ট ইউআৰৰ কাৰণে 26টা 7টা SCৰ কাৰণে STৰ কাৰণে 3টা আৰু OBCৰ কাৰণে 27টাকৈ পোষ্ট ইয়াতে ৰখা হৈছে জব লোকেশ্যন কিন্তু নিউ দিল্লীত হ'ব আপোনালোকে অসমতে ইয়াতে চাকৰি কৰিবলৈ নাপাব নিউ দিল্লীত গৈ পিনি চাকৰি কৰিব পাৰিব কিন্তু ইয়াতে এক্সাম চেণ্টাৰ কিন্তু অসমতে আছে গতিকে এক্সামটো অসমতে দিব পাৰিব চিলেকশ্যন পালে তাতে গৈ পিনি পৰীক্ষা দিবগৈ লাগে চাকৰি কৰিবগৈ লাগে আৰু
বহুত ভাল দৰমহা তো দিল্লীত থাকিলেতো কম দৰমহাত থাকিব নোৱাৰিব গতিকে ভাল এটা চেলাৰী তাতে আপোনালোকক দিয়া হৈছে গতিকে ইয়াতে শুড বি গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু গ্ৰেজুৱেটত আপোনালোকে 60% মাৰ্কছ লাগিব ইন এনি ডিচিপ্লিন BA BC BCom BTech যিকোনো ধৰণৰ বেচেলাৰ যদি কৰিছে দেন ইউ উইল বি এলিজিবল আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে সেইখিনিয়ে বিশেষ আৰু ক'বলগীয়াটো নাই এই সিলেকশ্যন SC ST 5 বছৰ আৰু OBC 3 বছৰ এই সিলেকশ্যন আছে বাকি এটা সিলেবাস ফৰ অনলাইন এক্সামিনেশ্যন যেহেতু ইয়াতে অনলাইন এক্সামিনেশ্যন হ'ব ইয়াতে এটা সিলেবাস দিয়া আছে ডিটেইলছত আপোনালোকে চাই ল'ব মই ডিটেইলছত নকওঁগৈ আৰু ইয়াতে এক্সামিনেশ্যন যে আমাৰ অসমতে হ'ব ইয়াৰ এইটো চক এক্সামিনেশ্যন চিটি 5 নম্বৰ অসমৰ গুৱাহাটীতে ইয়াতে এক্সামিনেশ্যন চিটি এটা থাকিব গতিকে আবেদন কিন্তু আপোনালোকে ইয়াতে কৰি ল'ব পাৰে ইয়াতে ডিটেইলছত আপোনালোকে চাই ল'ব মই জাষ্ট ক'লোঁ যে ইয়াতে চাকৰিটো ওলাইছে গতিকে ভিডিঅ'টো সিমানেই আছিলে মই ভাবোঁ বহুতকেইটা জবৰ বিষয়ে আজি আলোচনা কৰিলোঁ আৰু বহুকেইটা জবৰ বিষয়ে আমাৰ হাতত আছে ডাটা সেইখিনিও আলোচনা কৰিম ৰাবাৰ বোৰ্ডৰ তৰফৰ পৰা ভালেখিনি পোষ্ট ওলাইছে আপোনালোকে আবেদন কৰিব পাৰিব পাঞ্জাৱ নেশ্যনেল বেংকৰ স্থানীয় বিষয়া পদতো নিযুক্তি দিয়া হ'ব গতিকে সেইখিনি এপ্লাই কৰিব পাৰিব মই পাছত সেইখিনি বিষয়ে আপোনালোকক জনাম কাৰণ সেইখিনি অকমান ডিটেইলছত ক'বলগীয়া আছে বাকি এইকেইটা জবত আপোনালোকে যদি বিচাৰে জলদি এপ্লাই কৰি লওক বাকি সেইকেইটা জবৰ অকমান লাষ্ট ডেটটো আছে গতিকে সেইখিনি আমি পৰৱৰ্তী সময়তো আপোনালোকৰ সৈতে ডিসকাশন কৰিব পাৰিম আৰু যদি ভিডিঅ'টো আপোনালোকে হেল্পফুল যেন লাগিছে নিশ্চিতভাৱে কমেন্ট কৰিবলৈ কিন্তু নাপাহৰিব তো ইমানেই আছিলে ভিডিঅ'টো কিন্তু আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে তো থ্যাংক ইউ সো মাচ আপোনালোকে ইমান হোৱাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে Thank you.